কংগ্ৰেছ কিষাণ মৰ্চাৰ উপাধ্যক্ষ মেহবুব আলীৰ মহানুভৱতাৰ প্ৰশংসা। পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে সোণতলী টোপামাৰী অঞ্চলৰ বিভিন্ন ঠাইত খাদ্য সামগ্ৰী আৰ্থিক সাহায্য বিতৰণ। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলী টোপামাৰী অঞ্চলৰ বিভিন্ন স্থানত পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে অঞ্চলটোৰ একাধিক স্থানত বিভিন্ন সামগ্ৰী আৰু আৰ্থিক সাহায্য বিতৰণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কিষাণ মৰ্চাৰ উপাধ্যক্ষ মেহবুব আলীয়ে। মেহবুব আলীয়ে অঞ্চলটোৰ একাংশ ৰাজহুৱা ঈদগাহ, কবৰস্থান আৰু কিছু সংখ্যক দৰিদ্ৰ ৰোজাদাৰ লোকক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। মেহবুব আলীয়ে জাওকাটা আঞ্চলিক ঈদগাহ ময়দানত পবিত্ৰ ঈদৰ নামাজ আদায় কৰাত সুবিধা হ'ব পৰা কিছু বিচনাৰ যোগান ধৰাৰ লগতে টোপামাৰী আঞ্চলিক কবৰস্থান ও হাফিজে মাদ্ৰাছাৰ বাবে ইয়াৰ পৰিচালনা কমিটিৰ সভাপতি সম্পাদকৰ হাতত কিছু আৰ্থিক সাহায্য প্ৰদান কৰে। তদুপৰি তেওঁ টোপামাৰী সোণতলীৰ বৰঘোল, বৰাৰিকাটি, মাহাতলী, জাওকাটা আদি অঞ্চলত প্ৰায় ৩০ শতাধিক ৰোজাদাৰ দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। পবিত্ৰ ঈদৰ প্ৰাক্ষণত কংগ্ৰেছ কিষাণ মৰ্চাৰ উপাধ্যক্ষগৰাকীৰ এনে মহানুভৱতাৰ বাবে সকলোৱে প্ৰশংসা কৰিছে। প্ৰথমে মই এই অঞ্চলৰ সমূহ ৰাইজকে মই পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো মাহ হৈছে আমাৰ ইবাদতৰ মাহ। আমি 11 মাহে আমি ইবাদত কৰিব লাগিব, কিন্তু আল্লাহ তাআলাই আমাক আমি যে মানৱ জাতি, আমি জীৱনত কিছু ভুল কৰোঁ আৰু সেই ভুলখিনিৰ শুধৰণি আমাৰ এই মাহটোৰ জৰিয়তে কৰাৰ এটা যথেষ্ট সুযোগ থাকে আৰু এই সুযোগটো আল্লাহ তাআলাই আমাক দিছে। তাৰ কাৰণে আল্লাহৰ ওচৰত মই সদায় শুকুৰগুজাৰ। আৰু এইবিলাক অনুষ্ঠান যে হৈছে আমাৰ মাদ্ৰাছাই হওক বা কবৰস্থানেই হওক বা ঈদগাহে হওক, এইটো যে আমাৰ ইছলাম ধৰ্মৰ এটা অবিচ্ছেদ্য অংগ। আমাক মাদ্ৰাছা লাগিবই। ইছলামৰ গুৰি ধৰোঁতাই হৈছে যে আমাৰ মাদ্ৰাছা। গতিকে মই এই মাদ্ৰাছা কমিটিৰ সমূহ কৰ্মকৰ্তা, সভাপতি সহিতে সমূহ সদস্যসকলকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কবৰস্থান কমিটিৰ সভাপতি সহিতে সমূহ কৰ্মকৰ্তাকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যাতে তেওঁলোকে এই মাদ্ৰাছাখন বা আমাৰ এই কবৰস্থানখন ইয়াতকৈ আৰু উন্নত ধৰণৰ কৰিব পাৰে, তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু এইখিনি মোৰ ক'বলগীয়া। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।